অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সমিতিৰ 22 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ দক্ষিণপাট অঞ্চলত অনুষ্ঠিত হ'ব। দক্ষিণপাট খেলপথাৰৰ প্ৰাংগণত এইবাৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগণত অহা 2, 3, 4 জানুৱাৰী তাৰিখে বৰ্ণাঢ্য 3 দিনীয়া কাৰ্যসূচী এই অধিৱেশনখনি অনুষ্ঠিত হ'ব আৰু অধিৱেশনৰ বৰ্তমান ব্যাপক প্ৰস্তুতি চলিছে। মই দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ, সেই বৃহৎ খেলপথাৰত বৰ্তমান যিসমূহ মঞ্চকে ধৰি হৈছে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই থকা হৈছে। যিহেতু 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব এইবাৰ 22 সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন, সেই অধিৱেশনৰ বৰ্তমান পূৰ্ণ প্ৰস্তুতি চলি আছে বুলি ক'ব লাগিব। নগাঁও জিলাৰ সমিতিৰ সম্পাদক দেৱাশিষ আছে, মই তেওঁৰ লগত কথা পাতিব বিচাৰিম। যিহেতু এইবাৰ যি 22 সংখ্যক অধিৱেশনখনি এইবাৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যৰ আয়োজন হৈ আছে, কি ক'বা? হয়, নিশ্চয়কৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ 62তম দ্বিবাৰ্ষিক অধিৱেশনখনি এইবেলি দক্ষিণপাট আঞ্চলিক সমিতিৰ আমন্ত্ৰণ মৰ্মে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 3 দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। অহা 2, 3, 4 জানুৱাৰীত প্ৰথম দিনাৰ কাৰ্যসূচীতে আমি কাৰ্যসূচী হিচাপে আমি লৈছোঁ পুৱা সামূহিক চাফাই অভিযান। তাৰ পিছৰ পৰ্যায়ত আমি লৈছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে প্ৰত্যেক বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ অসম বুৰঞ্জী বিষয়ত এখনি মুকলি কুইজ প্ৰতিযোগিতা, আমাৰ প্ৰয়াত সতীৰ্থ ধ্ৰুৱজ্যোতি বৰা সোঁৱৰণত। সেই আমি কুইজ প্ৰতিযোগিতাখনি এইবেলি আমি এই অধিৱেশনৰ লগতে সংগতি ৰাখি দক্ষিণপাটতে আমি আয়োজন কৰিছোঁ। তাৰ পিছতেই সেইদিনাখনৰ সন্ধিয়া অৰ্থাৎ প্ৰথম দিনাৰ যি কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে সমাপ্ত হ'ব। তাৰ পিছতে আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী আহিব অৰ্থাৎ 3 জানুৱাৰী তাৰিখে পৰিষদৰ যি আভ্যন্তৰীণ আমাৰ পুৱাৰ যি সাংগঠনিক আমাৰ যি কৰ্মৰাজি আছে, পুৱা আমাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছতে সতীৰ্থৰ স্মৰণ, তাৰপিছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভাৰ চলি থকাৰ মাজতে এইফালে আমাৰ যি মূল মণ্ডপ আছে, সেই মণ্ডপতে এখনি চিত্ৰাংকন প্ৰতিযোগিতা চলি থাকিব। চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছতেই এখনি আলোচনা চক্ৰ ইয়াতে অনুষ্ঠিত হ'ব। সেই আলোচনা চক্ৰখনৰ বিষয়বস্তু হ'ব ছাত্ৰৰ শিক্ষণ আৰু আচৰণৰ ওপৰত সামাজিক মাধ্যমৰ প্ৰভাৱ। তাতে আমাৰ অসমৰ বিশিষ্ট ব্যক্তিসকলক আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ আলোচক হিচাপে। সেই মৰ্মে আমাৰ নিশা ঠিক সন্ধিয়া 7 বজাৰ লগে লগে আমি স্থানীয় শিল্পীৰ দ্বাৰা এক সংগীতানুষ্ঠানৰ আমি ব্যৱস্থা কৰিছোঁ। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ অঞ্চলৰ যিসকল স্থানীয় শিল্পী আছে, কণ্ঠশিল্পী আছে, তেখেতলোকক আমি এখন মঞ্চ তৈয়াৰ কৰি দিছোঁ। সেই মঞ্চতে তেখেতলোকৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব। তাৰ লগে লগে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আমি ব্যৱস্থা কৰিছোঁ। সেই সম্বৰ্ধনা অনুষ্ঠানতে আমি আমাৰ দক্ষিণপাটৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই অসমৰ বিভিন্ন প্ৰান্তত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকা স্বৰাজ দাসক আমি বিশেষভাৱে ইয়াতে আমি সম্বৰ্ধনা জনাম। তাৰ লগে লগে আমাৰ APSCত আমাৰ অঞ্চলৰে দুজন মানে আমাৰ যুৱকে স্থান লাভ কৰিছে, তেওঁলোককো আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। জানুৱাৰী তাৰিখে পুৱা 10 বজাত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। যিহেতু দক্ষিণপাটখন এখন সমন্বয়ৰ স্থলী, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে বসবাস কৰি আছে, তেওঁলোকৰ সকলোৰে আমি সমন্বয়ৰ এক আমি বাৰ্তা দিবৰ কাৰণে আমি চেষ্টা কৰিম সেই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে। তাৰ পিছতে বিয়লি 2 বজাৰ পৰা এখনি মুকলি সভাৰ আয়োজন কৰা হৈছে। সেই মুকলি সভাতেই আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকিব। মুকলি সভাৰ পিছতেই আমি সন্ধিয়া এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেই সম্বৰ্ধনা অনুষ্ঠানতে আমি বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু বিশিষ্ট সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমক আমি এক সম্বৰ্ধনা জ্ঞাপন কৰিম। নিশা 8 বজাৰ পৰা আমি এক সাংস্কৃতিক সন্ধিয়াৰ আমি আয়োজন কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াত অসমৰ বৰ্তমানৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাৰ গীতৰ শৰাই আগবঢ়াব। তাৰ লগে লগে আমাৰ যি 3 দিনীয়া কাৰ্যসূচীৰ আমি অন্ত পৰিম। এইবাৰ নতুনকৈ কমিটি গঠন হ'ব। এই কমিটি হয়, নিশ্চয়কৈ এইবাৰ আমাৰ নগাঁও জিলা সমিতিৰ 62তম দ্বিবাৰ্ষিক অধিৱেশনতে আমাৰ মূল কথাই সেইটো যে ইয়াতে অহা 2025 আৰু 27 বৰ্ষৰ বাবে ইয়াতে এখনি সম্পূৰ্ণ কাৰ্যনিৰ্বাহক সমিতি ইয়াতে গঠন হ'ব। আৰু বিভিন্ন আঞ্চলিক সভাপতি সম্পাদক মুখ্য সদস্য সকলো ইয়াত যিহেতুকে বিষয় বাছনি সভা আছে, সেই সকলো আহিব। গতিকে মই ভাবোঁ 2-3 হাজাৰ লোক হ'ব, সমাৱেশ হ'ব। যিহেতু অসংখ্য আৰু অধিক সঁহাৰি পাইছোঁ আৰু আমাৰ অঞ্চলৰ মানুহো আমাক বহুতখিনি সঁহাৰি যাচিছে। তাৰ অনুযায়ী আমি বহুতখিনি উত্তীৰ্ণ হৈছোঁ কামত আৰু বহুতখিনি আমাক ৰাইজে আৰু আমাৰ যিখিনি কমিটি কিমান শতাংশ কাম বাকী আছে এতিয়া? এতিয়াও আমাৰ ইতিমধ্যে 70% কাম শেষ হৈছে আৰু 30% কাম বাকী আছে। আমি এইকেইদিনৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ কিমান হ'ব বুলি ভাবিছে আপোনালোকে ইয়াত?
আমাৰ প্ৰতিনিধি? প্ৰতিনিধি আমাৰতো 1000মান প্ৰতিনিধি হ'ব। 1000মান প্ৰতিনিধিক নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দক্ষিণপাট অঞ্চলত উপস্থিত হ'বহি। আমি তেওঁলোকৰ অভ্যৰ্থনাৰ্থে দক্ষিণপাট আঞ্চলিক সমিতিৰ লগতে দক্ষিণপাট ৰাইজে যিমানখিনি পাৰোঁ আমি তেওঁলোকক এতিয়া ইয়াতে 3টা মঞ্চ সম্পূৰ্ণ হৈ আছে। এটা এইটো মুকলি মঞ্চ 1 নম্বৰ হ'ল, 2 নম্বৰ হ'ল আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণৰ কাৰণে এটা মঞ্চ, আৰু 3 নম্বৰ মঞ্চটো হ'ল যিটো প্ৰতিনিধি সভা হ'ব, আমাৰ মূল যিখন প্ৰতিনিধি সভা হ'ব সেইখনৰ কাৰণে আমি এটা মঞ্চ তৈয়াৰ কৰিছোঁ।